নগাঁৱত মাওতে নিৰ্দয়ভাৱে অত্যাচাৰ চলোৱাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা হাতীটো বৰ্তমান বন বিভাগৰ আওতাত। নগাঁও জিলাৰ জাজৰিৰ চাউলখোৱাত মাওতে এটি ঘৰচীয়া হাতীক চলাইছিল অমানৱীয় অত্যাচাৰ। এই ঘটনা সামাজিক মাধ্যমত বিয়পি পৰাৰ পাছত ৱাইল্ড এইড আছাম নামৰ সংগঠনটোৰ কৰ্মকৰ্তাসকলে বন বিভাগৰ সহযোগত তাৎক্ষণিকভাৱে হাতীটো উদ্ধাৰ কৰে। ৱাইল্ড এইড আছামৰ উদ্ধাৰকাৰী দলটোত আছিল ৰূপ শৰ্মা, বিৰাজ শৰ্মা, ৰাজ শৰ্মা, পিণ্টু চহৰীয়া, অভিনৱ বৰা, ভাস্কৰ বৰা আৰু পল বৰা। এই দলটোত সহযোগিতা আগবঢ়াইছিল নগাঁও বন সংমণ্ডলৰ বনাঞ্চলিক বিষয়াই। আনহাতে হাতীটোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমী যুৱক হাতীবন্ধু বিনোদ দুলু বৰাই। তেওঁ কয় যে সংশ্লিষ্ট বিভাগে ঘৰচীয়া হাতীৰ মাউতসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অনুজ্ঞাপত্ৰ দিয়াৰো ব্যৱস্থা কৰিব লাগে। ক্ষেত্ৰত চাওক, আমি ভিডিঅ'টো পাইছোঁ কালি। আজি আমাৰ যোনটো ৱাইল্ড এইড আছাম যোনটো ৰেস্কিউ টিম আছে, আজি অভিনৱ হওক, ভাস্কৰ হওক, মই হওঁ, আমি স্নেকহে ৰেস্কিউ কৰোঁ, বাকী ৱাইল্ড লাইফৰ চব বস্তু আমি ৰেস্কিউ কৰোঁ। ৰেস্কিউ কৰাৰ পিছত আমি যেতিয়া এইবিলাক বস্তু পাওঁ, আমাৰ বহুত দুখ লাগে তেতিয়া। যিহেতুকে আজি কালি হাতীটোৰ আমি অলৰেডি আমি গম পাইছোঁ কোন জেগাত আছে, তাৰ কাৰণে আমি গৈ পেলাই আজি হাতীটো উদ্ধাৰ কৰা যায়। আমাৰ ইয়াত টেৰিটৰিয়েল হওক, সুভাষ কদম ছাৰ হওক, বিউটি মেম হওক, আমাক বহুতখিনি সহায় কৰিছে, ষ্টাফ পঠিয়াইছে। আমি হাতীটো অলৰেডি অহা হৈছে। হাতীটো অলৰেডি ফৰেষ্টৰ জিম্মাত আছে, চেনচুৱাত আছে, কেম্পত আছে। আৰু হাতীটো ইয়াৰ নহয়, হাতীটো হৈছে মেইন হৈছে ডবকাৰ। হাতীটোৰ নাম হৈছে মইনা। মই আপোনালোকক কৈ দিছোঁ, হাতীটোৰ নাম হৈছে মইনা। আৰু মই মাউতকেইজনৰ নাম আপোনাক কৈ আছোঁ। মাউতকেইজনৰ এজনৰ নাম হৈছে আজাৰুল ইছলাম, এজনৰ নাম হৈছে শামছুল হক। হাতীটো ক'ৰ মালিক? মালিকটো হৈছে আপোনাৰ ডবকাৰ। ডবকাৰ ন? এতিয়া বৰ্তমান হাতীটো ৰেস্কিউ কৰি আপোনালোকে সেনচুৱাত আছে সেনচুৱাতে আছে। এতিয়া সোধা পোছা চলি আছে। বাকী এতিয়া যি ডিচিশ্যন লয় ফৰেষ্ট ডিপাৰ্টমেণ্টে ডিচিশ্যন ল'ব, সেইখিনি। আজি ইমানখিনি হেল্প কৰাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টকো বহুত ধন্যবাদ। হয়, আজি দুখৰ বিষয়। আজি মইনা হাতীক বিশেষকৈ মই সূত্ৰৰ পৰা গম পাইছোঁ যে হাতীটো আছিলে মইনা হাতী আৰু ডবকাত মালিকৰ ঘৰ। ইমান নিষ্ঠুৰতাৰে যে মাউতে এটা হাতীক প্ৰহাৰ কৰিব পাৰে, সেইটো সঁচাকৈ সকলোৰে দুখ লাগিব আৰু মোৰো ঠিক তেনেকৈয়ে দুখ লাগিছে। আৰু আমি মোবাইলত বা ছ'চিয়েল মিডিয়াত দেখি পেলাই গম পাইছোঁ, তেনেকৈ বা আৰু কত তেনেকুৱা অৱস্থা হৈ আছে। আজি এই অৱস্থাটো চাগে তেনেকৈ মাউতে তেনেকুৱাকৈ অত্যাচাৰ কৰি থাকে। সেইটো আমাৰে দুখ আচলতে। সেইটো আমি মাউত অফ দ্য ট্ৰেইনিং এখন অসমত স্কুল হ'ব লাগে, মাউতৰ কাৰণে এখন স্কুল হ'ব লাগে, মাউতক এৱাৰ কৰিব লাগিব। আৰু বিশেষকৈ মাউতবিলাক প্ৰায়ভাগ মাউতেই অশিক্ষিত থাকে, তেওঁলোকে ইমান নাজানে, ভাবে হাতী উৎপাত কৰিছে আমি বইচ কৰিব লাগিব, অংকুশ লগাই দিয়ে বা জখম কৰি দিয়ে। সেইখিনি মাউতে ইমানখিনি ঢুকি নাপায় আচলতে, আৰু সেইখিনিক আমি ট্ৰেইনিং দিব পৰা নাই। মই ডিপাৰ্টমেণ্টক, অসম চৰকাৰক মই অনুৰোধ জনাইছোঁ, মাউতৰ কাৰণে তেনেকুৱা এখন স্কুল পাতক, য'ত মাউতক ট্ৰেইনিং দি সুন্দৰভাৱে আংকুশটো নলগাইতো বাঁহৰে কিবা এডাল বনাব পাৰি। সেই তেনেকুৱা ধৰণৰ সুন্দৰকৈ যদি আমি পৰিকল্পিতভাৱে মাউতক ট্ৰেইনিং দিব পাৰোঁ, মাউতক উৎসাহ দিব পাৰোঁ বা এখন লাইচেঞ্চৰ দিব পাৰোঁ, তেতিয়াহে মাউতে এবাৰ হ'ব। আৰু শিক্ষিত মাউত বা তেনেকৈ বা শিক্ষিত কৰি তুলিব লাগিব তেখেতসকলক, তেতিয়াহে হাতীৰ যিটো অত্যাচাৰ নোহোৱা হৈ পৰিব। গতিকে আৰু এটা কথা, হাতী আচলতে আগৰ পৰাই বনতে আছিলে। আমি মানুহে ধৰি আনি ৰজা মহাৰাজাৰ দিনৰ পৰা আমি তেতিয়া ৰজা মহাৰাজে ধৰি আনে তেওঁলোকক যাতায়াতৰ সুবিধাৰ বাবে বা বস্তু কঢ়িয়াবৰ কাৰণে। এতিয়াতো আধুনিক যুগততো তাৰ বিপৰীতেতো বহুত মেচিন ওলাই গ'ল। হাতীক কষ্ট নিদিলেও হ'ব। মই ভাবোঁ হাতীক আচলতে পুহিবই নালাগে, বনৰ বস্তু বনতেই ভাল লাগে। আচলতে বন যিখিনি হেবিটেট, হাতীৰ হেবিটেট, সেইখিনিহে সংৰক্ষণ কৰিব লাগে আচলতে, তেতিয়া সকলো ঠিকে থাকিব। গতিকে আজি মইনা হাতী এনেকুৱা অৱস্থা হৈছে, আমি মোবাইলত দেখিছোঁ বা টিভিত দেখিছোঁ। তেনেকৈ আমি মোবাইল টিভিত নেদেখাকৈ কত হাতী চাগে তেনেকৈ মানে সমস্যাৰ সন্মুখীন হৈ আছে। গতিকে মই অনুৰোধ কৰিছোঁ
অসম চৰকাৰে বহুতখিনি ভাল কাম কৰিছে এইখিনিও কৰক যাতে হাতীৰ কাৰণে স্কুল জেগাই জেগাই পাতক হাতীক যোনে মাউথখিনিক মাজে মাজে নি পেলাই তাত ট্ৰেইনিং দিয়ক আৰু আমাৰ অসমতে হাতীৰ যি ইমানখিনি পপুলেশ্যন সেইখিনি বচাওক তাৰে কামনাৰে মানে হাতীখিনিক সুৰক্ষিত কৰক সেইটো আমাৰ হাতী বন্ধুৰ পৰা এটা বাৰ্তা দিছোঁ আৰু নমস্কাৰ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ